এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 29 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী আঁচনিৰ সুবিধা নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। যিসকলে চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ। এই তিনিবিধ নথিৰে শীঘ্ৰেই কৰক পঞ্জীয়ন নকৰিলে বঞ্চিত হ'ব যিকোনো আঁচনিৰ পৰা। কেনেকৈ কৰিব পঞ্জীয়ন, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। সম্পূৰ্ণ নতুন নিয়মেৰে লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ডক লৈ পুনৰ ঘৰে ঘৰে চলিব জৰীপ। ৰেচন কাৰ্ডৰ তালিকাত হ'ব ডাঙৰ সাল সলনি। বাৰ্ষিক 4 লাখতকৈ অধিক আয় থকা লোকে নাপাব ৰেচন কাৰ্ড। 4 চকীয়া বাহন থকা লোকে নাপাব ৰেচন কাৰ্ড। আৰু কোনে কোনে পাব ৰেচন কাৰ্ড সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই নেকি? তেনেহ'লে চিন্তা নকৰিব, এই তিনিবিধ নথিৰে শীঘ্ৰেই কৰক পঞ্জীয়ন, অন্যথা বঞ্চিত হ'ব যিকোনো আঁচনি লাভ কৰাৰ পৰা। কৃষি বিভাগৰ সকলো আঁচনি আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক। পঞ্জীয়নৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, কেনেকৈ কৰিব পঞ্জীয়ন সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। আধাৰ কাৰ্ড, নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দীৰ প্ৰয়োজন হ'ব। আধাৰ সংযোগী মোবাইল নম্বৰ প্ৰয়োজন হ'ব। CHC চেণ্টাৰ, নিজৰ অঞ্চলৰ গাঁও প্ৰধান, স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়কৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। গোলাঘাট জিলাৰ কৃষি বিভাগে জাৰি কৰিছে এই জাননী। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল বিগ ব্ৰেকিং। বাৰ্ষিক 4 লাখতকৈ অধিক আয় থকা লোকে নাপাব ৰেচন কাৰ্ড। 4 চকীয়া বাহন থাকিলেও নাপাব ৰেচন কাৰ্ড। চৰকাৰী আঁচনি থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড। ইনকাম টেক্স দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডক লৈ পুনৰ ঘৰে ঘৰে চলিব জৰীপ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। শীঘ্ৰেই এনে ৰেচন কাৰ্ড থকা লোকক স্বেচ্ছাই সমৰ্পণ কৰাৰ নিৰ্দেশ। অন্যথা অযোগ্য বিবেচিত হ'লেই কৰ্তন কৰিব বিভাগে। সজাই খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কৰিছে এই জাননী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ ঘৰে ঘৰে পুনৰ চলিব জৰীপ হোৱাৰ পিছত ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে সাল সলনি। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।